নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ সপ্তম অধ্যায় জীৱৰ বিচিত্ৰতা পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনী প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম গতিকে আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন হৈছে আমি জীৱবিলাকক কিয় শ্ৰেণী বিভাজন কৰোঁ আমি জীৱবিলাকক শ্ৰেণী বিভাজন কৰিব লাগে কিয় কৰিব লাগে জানানে আমি যদিহে জীৱবিলাকৰ মাজত শ্ৰেণী বিভাজন কৰো তেতিয়া আমাৰ কাৰণে অধ্যয়ন কৰিবলৈ জীৱসমূহৰ অধ্যয়ন কৰিবলৈ কি হয় সুবিধা হয় বহুত সুবিধা হয় কোনবিধ জীৱৰনো বৈশিষ্ট্য কেনেকুৱা এইবিলাক আমি জানিবলৈ হলে জীৱসমূহ কি কৰি ল'ব লাগে আমি কিছুমান শ্ৰেণীত ভাগ কৰি ল'ব লাগে চোৱা জীৱসমূহৰ বিষয়ে অধ্যয়নৰ সুবিধাৰ বাবে জীৱসমূহৰ বিষয়ে অধ্যয়নৰ সুবিধাৰ বাবে আমি জীৱবিলাকক শ্ৰেণী বিভাজন কৰো এইদৰে অধ্যয়নৰ বাবে সুবিধা কৰি ল'বলৈ হলে আমি বিভিন্ন জীৱবিলাকৰ গঠনৰ বিষয়ে জানি বুজি আৰু সিহঁতৰ মাজত কোন কোন বৈশিষ্ট্যগত চৰিত্ৰৰ বাবে মৌলিক পাৰ্থক্য আছে সেইবিলাককো কি হয় বিচাৰি উলিওৱাৰ প্ৰয়োজন হয় গতিকে আমি জীৱসমূহৰ কিয় শ্ৰেণী বিভাজন কৰিব লাগে আমি অধ্যয়নৰ সুবিধাৰ কাৰণে জীৱসমূহৰ কি কৰিব লাগে শ্ৰেণী বিভাজন কৰিব লাগে পিছৰ প্ৰশ্ন চোৱা তোমাৰ চাৰিওফালে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ কি কৰিব দিছে তিনিটা উদাহৰণ দিবলৈ দিছে চোৱা আমি প্ৰথম কেনেকুৱা চাওঁ পাৰ্থক্য চাওঁ আমি আকৃতিৰ ক্ষেত্ৰত আকৃতি জীৱবিলাকৰ আকৃতিৰ ক্ষেত্ৰতনো কেনেকুৱা পাৰ্থক্য দেখিবলৈ পোৱা যায় চোৱা বেক্টেৰিয়াৰ আকাৰ মাত্ৰ কেই মাইক্ৰমিলিমিটাৰ আনহাতে নীলতিমি বা ৰেড ও3 যাৰ আকাৰ আৰু উচ্চতা ক্ৰমে কিমান হয় জানানে 30 মিটাৰ আৰু 100 মিটাৰ তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্যবিলাকৰ কি কৰিব দিছে তিনিটা উদাহৰণ দিব দিছে তাৰে আমি যদি আকৃতিৰ কথা বিবেচনা কৰো তেতিয়াহলে বেক্টেৰিয়াৰ আকাৰ মাত্ৰ কি হয় কেই মাইক্ৰমিলিমিটাৰ মানহে হয় আনহাতে নীলতিমি বা ৰেড ও3 নীলতিমি আৰু ৰেড ও3 যাৰ আকাৰ আৰু উচ্চতা কিমান হয় 30 মিটাৰ আৰু 100 মিটাৰ হয় যদি আমি আয়ুসৰ কথা বিবেচনা কৰো কিছুমান সৰল গছ বহু হাজাৰ বছৰ ধৰি জীয়াই থাকে কিছুমান সৰল গছ বহু হাজাৰ বছৰ ধৰি জীয়াই থাকে আনহাতে কিছুমান কীট-পতংগ কি হয় মাত্ৰ কেইদিনমানৰ কাৰণেহে ধৰা মহজাতীয় কীট-পতংগবিলাক কেইদিনমানৰ কাৰণেহে জীয়াই থাকে আনহাতে কিছুমান পতংগ যেনে মহজাতীয় জীৱ মাত্ৰ কি হয় কেইদিনমানহে জীয়াই থাকে বা কেইদিনমানতে মৃত্যু ঘটে বৰণ আমি যদি ৰঙৰ কথা চিন্তা কৰো কিছুমান জীৱ কি হয় বৰণহীন হয় আনহাতে কিছুমান বিভিন্ন ধৰণৰ জীৱ বা বিভিন্ন বৰণৰ জীৱ দেখিবলৈ পোৱা যায় আমি দেখাই পাওঁ আমাৰ চাৰিওফালে বিভিন্ন ৰং বিৰঙৰ আমি চৰাই চিৰিকটি দেখিবলৈ পাওঁ বিভিন্ন ৰং বিৰঙৰ আমি পখিলা দেখিবলৈ পাওঁ গতিকে এনেদৰে তোমালোকে লিখিব লাগিব চোৱা জীৱ জগতৰ শ্ৰেণী বিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বাছি লোৱা হয় বা গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা আমি জীৱ জগতৰ শ্ৰেণী বিভাজন কৰোতে কোনটো চৰিত্ৰ কোনটো বৈশিষ্ট্যগত চৰিত্ৰকনো আমি বেছি গুৰুত্বপূৰ্ণ বুলি ভাবো চোৱা সিহঁতে বসবাস কৰা স্থানক নে সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক আৰু কিয় নিশ্চয় আমি কিহত গুৰুত্ব প্ৰদান কৰিম সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক আমি বেছি গুৰুত্ব দিম চোৱা দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰ বেছি গুৰুত্বপূৰ্ণ কাৰণ কোষ কেন্দ্ৰ থকা নথকাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰো আমি পাৰ্থক্য উলিয়াব পাৰো চোৱা ভিত্তি কৰি কোষক প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষ হিচাপে কি কৰা হয় ভাগ কৰা হয় কোষ কেন্দ্ৰ থকা নথকাৰ ওপৰত ভিত্তি কৰি প্ৰকৃত কোষ কেন্দ্ৰ নথকা জীৱবোৰক কি বুলি কোৱা হয় প্ৰকোষ কেন্দ্ৰীয় জীৱ বুলি কোৱা হয় য'ত নিম্ন জীৱবিলাকৰ ক্ষেত্ৰত দেখা যায় আনহাতে য'ত প্ৰকৃত কোষ কেন্দ্ৰ থাকে কেন্দ্ৰাঞ্চল থাকে ক্ৰমজম থাকে তেনেকুৱা জীৱবিলাকক আমি কি বুলি কওঁ তেনেকুৱা জীৱবিলাকক আমি সংকোষ কেন্দ্ৰীয় জীৱ বুলি কওঁ যেনে উদ্ভিদ কোষ আৰু প্ৰাণী কোষ চোৱা আৰু জীৱবিধক প্ৰকোষ কেন্দ্ৰীয় বা সংকোষ কেন্দ্ৰীয় হিচাপে ভাগ কৰা হয় কোষৰ ওপৰত ভিত্তি কৰি জীৱৰ দেহৰ গঠন কি হয় বেলেগ বেলেগ হয় এতিয়া প্ৰকোষ কেন্দ্ৰীয় জীৱ কেনেকুৱা হয় যিবিলাক এমিবা পেৰামেচিয়াম ইউগ্লেনা আইড্ৰপানিজি প্ৰটোজোৱাসমূহ আছে এইবিলাক কি হয় প্ৰকোষ কেন্দ্ৰীয় জীৱৰ
অন্তৰ্গত হয় আনহাতে উচ্চ খাপৰ উদ্ভিদ কোষ প্ৰাণী কোষ এইবিলাক হৈছে সংকোষ কেন্দ্ৰীয় জীৱ গতিকে কোষ কেন্দ্ৰ থকা নথকাৰ ওপৰত ভিত্তি কৰি কি হয় জীৱৰ দেহৰ গঠনো কি হয় জীৱৰ দেহৰ গঠনো বেলেগ বেলেগ ধৰণৰ হয় আৰু জীৱৰ জীৱন ধাৰণ প্ৰক্ৰিয়াও কি হয় বেলেগ বেলেগ ধৰণৰ হয় পিছৰ প্ৰশ্ন চোৱা জীৱ জগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি প্ৰথম পৰ্যায়ত বিবেচনা কৰা হেতু হৈছে কোষৰ চৰিত্ৰ প্ৰকোষ কেন্দ্ৰীয় নে সংকোষ কেন্দ্ৰীয় প্ৰকৃত কোষ কেন্দ্ৰ আছে নে নাই তাৰ ওপৰত ভিত্তি কৰি কি হয় জীৱৰ জগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কোষৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি কোষ কেন্দ্ৰ আছে নে নাই বা প্ৰকোষ কেন্দ্ৰীয় কোষ নে সংকোষ কেন্দ্ৰীয় কোষ পিছৰ প্ৰশ্ন চোৱা কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে এতিয়া কি চৰিত্ৰৰ ওপৰত ভিত্তি কৰি উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত কি কৰা হৈছে পাৰ্থক্য উলিওৱা হৈছে হালু সংশ্লেষণ কৰিব পৰা বা নোৱাৰাৰ ওপৰত এতিয়া উদ্ভিদ কোষসমূহে কি কৰিব পাৰে যেহেতু ক্লোৰোপ্লাষ্টৰ উপস্থিতি আছে গতিকে কি প্ৰক্ৰিয়া সমাধা কৰিব পাৰে হালু সংশ্লেষণ প্ৰক্ৰিয়া তাৰ মানে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে কিন্তু প্ৰাণীসমূহে কি কৰিব নোৱাৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে চোৱা পুষ্টিৰ ওপৰত ভিত্তি কৰি হৰিতকণা থকা উদ্ভিদবিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় গতিকে হৰিতকণা থকা বা নথকাৰ ওপৰত ভিত্তি কৰি কি কৰিব পাৰি উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াব পাৰি আনহাতে প্ৰাণীয়ে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে প্ৰাণীয়ে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰে প্ৰাণীয়ে খাদ্যৰ বাবে আন জীৱ আন উদ্ভিদ বা প্ৰাণীসমূহৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হয় চোৱা উদ্ভিদৰ চলন নাই আনহাতে প্ৰাণীৰ কি আছে প্ৰাণীৰ চলন আছে এঠাইৰ পৰা আন ঠাইলৈ কি কৰিব পাৰে গতি কৰিব পাৰে উদ্ভিদৰ বৃদ্ধি অনিৰ্দিষ্ট কাললৈ হয় আনহাতে প্ৰাণীৰ বৃদ্ধি কি হয় কিছুমান নিৰ্দিষ্ট সময়লৈকেহে হয় চোৱা উদ্ভিদ কোষত কোষবেৰ থাকে আনহাতে প্ৰাণী কোষত কি নাথাকে কোষবেৰ নাথাকে উদ্ভিদ কোষত কোষবেৰ পোৱা যায় আনহাতে প্ৰাণী কোষত কোষবেৰ পোৱা নাযায় পিছৰ প্ৰশ্ন চোৱা কোনবোৰ জীৱক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰেনো পৃথক হয় যিবোৰ জীৱৰ দেহৰ গঠন সৰল এককোষী আৰু লগতে প্ৰাচীন জীৱবোৰ গঠনৰ লগত জীৱবোৰৰ দেহৰ গঠনৰ কি আছে মিল আছে বা সাদৃশ্য আছে তাকে কেনেকুৱা জীৱ বুলি কোৱা হয় নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় যিবোৰ জীৱৰ দেহৰ গঠন একেবাৰে কি হয় একেবাৰে সৰল পৰ্যায়ৰ হয় একেবাৰে কি হয় সৰল হয় আৰু কি হয় এককোষী মাত্ৰ তেনেকুৱা জীৱবিলাকৰ দেহত কি থাকে এটা কোষ থাকে এটা কোষৰে সেই নিম্নস্তৰীয় জীৱৰ দেহ গঠন হয় গতিকে সেই জীৱসমূহৰ দেহৰ যি জীৱন প্ৰক্ৰিয়া সেই এটা কোষৰ মাজতেই কি হয় সমাধা হয় চোৱা তাকে নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আনহাতে উচ্চস্তৰৰ জীৱবিলাকৰ ক্ষেত্ৰত কি হয় যে বহুকোষী জীৱৰ সৃষ্টি হয় বহুত কোষেৰে জীৱৰ দেহ গঠিত হয় বহুত কোষ লগ লাগি কি হয় অংগ গঠন হয় অংগ লগ লাগি অংগতন্ত্ৰ গঠন হয় নে নহয় গতিকে আকৌ এই বিভিন্ন অংগতন্ত্ৰসমূহৰ বা কলাসমূহৰ কি থাকে নিৰ্দিষ্ট কাৰ্য থাকে প্ৰত্যেক কলাসমূহৰ কাম বেলেগ বেলেগ কাৰ্য বেলেগ বেলেগ যেনে পৰিবহন তেজে কি কৰিব পৰিবহন কৰিব শ্বাসতন্ত্ৰই শ্বসন কাৰ্য সমাধা কৰিব ৰেচন তন্ত্ৰই ৰেচন কাৰ্য সমাধা কৰিব গতিকে প্ৰত্যেক কলাবিলাকৰ কি হয় শ্ৰম বিভাজন দেখা যায় তাৰ মানে বহুকোষী জীৱৰ ক্ষেত্ৰত কি দেখা যায় কলাসমূহৰ মাজত বা অংগসমূহৰ মাজত শ্ৰম বিভাজন দেখা যায় যেটো ক'ত দেখা পোৱা নাযায় নিম্নস্তৰ জীৱসমূহৰ মাজত দেখা পোৱা নাযায় চোৱা উচ্চস্তৰ জীৱবোৰ বহুকোষী দেহৰ গঠন অত্যন্ত কি হয় জটিল হয় দেহৰ গঠন প্ৰক্ৰিয়া জটিল প্ৰক্ৰিয়া হয় লগতে দেহত কোষৰ কি হয় শ্ৰম বিভাজন দেখিবলৈ পোৱা যায় পিছৰ প্ৰশ্ন চোৱা উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেইনে যদি হয় কিয় চোৱা উচ্চস্তৰীয় আৰু জটিল জীৱসমূহ কি হয় একে হয় কাৰণ উচ্চস্তৰ জীৱবোৰৰ দেহৰ গঠন কি হয় জটিল ধৰণৰ হয় উচ্চস্তৰ জীৱ মানে সেই জীৱসমূহৰ দেহৰ গঠন প্ৰক্ৰিয়া কেনেকুৱা হ'ব জটিল পৰ্যায়ৰ হ'ব ইহঁতৰ দেহত কোষবোৰৰ মাজত শ্ৰম বিভাজন হয় কোষবোৰৰ মাজত কোষ লগ লাগি কলাৰ সৃষ্টি হয় কলা লগ লাগি অংগৰ সৃষ্টি হয় গতিকে এই কলাসমূহৰ মাজত কি দেখা যায় শ্ৰম বিভাজন দেখা যায় ইয়াত একে আকৃতি আৰু একে গঠনৰ কোষ
কোষবোৰ লগ হৈ কি গঠন কৰে কলা গঠন কৰে উৎকৃষ্ট কাৰ্য দক্ষতাৰে সম্পন্ন নিৰ্দিষ্ট কাৰ্য সমাধা কৰিব পৰা একে গঠন আকৃতি প্ৰকৃতি কোষৰ সমষ্টিকে কি বুলি কোৱা হয় কলা বুলি কোৱা হয় আৰু শৰীৰৰ কি কৰে বিভিন্ন কাৰ্য সমাধা কৰে বা সম্পন্ন কৰে গতিকে তোমালোকে দেখিছা উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে কি হয় একে হয় পিছৰ প্ৰশ্ন চোৱা মনেৰা আৰু প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছে বিভক্ত কৰা হৈছে মনেৰা আৰু প্ৰতিষ্ঠা দুই ৰাজ্যৰ জীৱবোৰ কি হয় এককোষী হয় মনেৰা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকো এককোষী হয় আনহাতে প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱসমূহ কি হয় এককোষী হয় মানে এটা কোষেৰে গঠিত কিন্তু ইহঁতৰ কোষত কোষ কেন্দ্ৰ আৰু আন কোষ অংগাণু থকা নথকাৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছে বিভক্ত কৰা হৈছে কোষ কেন্দ্ৰ থকা নথকাৰ ওপৰত ভিত্তি কৰি ইহঁতক বিভক্ত কৰা হৈছে চোৱা মনেৰা ৰাজ্যৰ জীৱবোৰ এককোষী হলেও ইহঁত প্ৰকোষ কেন্দ্ৰীয় আৰু অন্যান্য কোষ অংগাণুসমূহ নাথাকে এইটো গুৰুত্বপূৰ্ণ কথা মনেৰা ৰাজ্যৰ অন্তৰ্গত জীৱসমূহ এককোষী হলেও কি হয় ইহঁতৰ কোষ অংগাণুসমূহ নাথাকে ইহঁত কেনেকুৱা হয় প্ৰকোষ কেন্দ্ৰীয় হয় আৰু কি হয় কোষ অংগাণুসমূহ নাথাকে কিন্তু প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱসমূহ কেনেকুৱা হয় সংকোষ কেন্দ্ৰীয় হয় চোৱা প্ৰতিষ্ঠা ৰাজ্যৰ কোষবোৰ সংকোষ কেন্দ্ৰীয় এককোষী লগতে কি হয় এককোষী হয় কিন্তু ইহঁতৰ কি থাকে কোষ অংগাণু থাকে যেটো প্ৰকোষ কেন্দ্ৰীয় জীৱসমূহৰ দেহৰ মাজত নাথাকে তোমালোকৰ আগত চিত্ৰ দেখুৱা হৈছে মনেৰা ৰাজ্যৰ অন্তৰ্গত বেক্টেৰিয়া নীলা সেউজীয়া শেলাই হয়নে নহয় এনাবিনা আদিবিলাক হৈছে মনেৰা ৰাজ্যৰ অন্তৰ্গত আনহাতে প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত যিবিলাক আদ্য প্ৰাণী প্ৰটোজোৱা এমিবা পেৰামেচিয়াম ইউগ্লেনা হয়নে নহয় তোমালোকৰ আগত এমিবা আৰু পেৰামেচিয়ামৰ চিত্ৰ দেখুওৱা হৈছে পিছৰ প্ৰশ্ন চোৱা হালু সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যত অন্তৰ্ভুক্ত কৰিবা হালু সংশ্লেষণ কৰিব পৰা সংকোষ কেন্দ্ৰীয় জীৱবোৰ হৈছে প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱই কি কৰিব পাৰে হালু সংশ্লেষণ কৰিব পাৰে আৰু সংকোষ কেন্দ্ৰীয় জীৱ তেনে জীৱবোৰ কি ৰাজ্যৰ অন্তৰ্গত প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত পিছৰ প্ৰশ্ন চোৱা শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বৰ্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হৈ আছে আটাইতকৈ কম সংখ্যক জীৱ প্ৰজাতি আৰু আটাইতকৈ বেছি সংখ্যক জীৱ হৈছে ৰাজ্য চোৱা শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক জীৱ থকা বৰ্গানুক্ৰম হৈছে প্ৰজাতি আটাইতকৈ বেছি সংখ্যক জীৱ থকা বৰ্গানুক্ৰম হৈছে ৰাজ্য দেখিছানে আটাইতকৈ বেছি সংখ্যক জীৱ থকা বৰ্গানুক্ৰম কি ৰাজ্য আৰু আটাইতকৈ কম সংখ্যক প্ৰজাতি আটাইতকৈ বেছি সংখ্যক হৈছে ৰাজ্য পিছৰ প্ৰশ্ন চোৱা উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল পৰ্যায়ৰ হয় উত্তৰটো কি হ'ব সমাংগদেহী উদ্ভিদবিলাক পানী টেঙেচি ইকুইজিটাম হয়নে নহয় হেলাই এইবিলাক হৈছে কেনেকুৱা উদ্ভিদ এইবিলাক হৈছে সমাংগদেহী উদ্ভিদৰ উদাহৰণ চোৱা হেলাই বিলাক সৰল পৰ্যায়ৰ হয় ইকুইজিটাম হ'ব পাৰে ইকুইজিটাম বা পানী টেঙেচি বুলিও আমি কওঁ পানী টেঙেচি তোমালোকে দেখিছানে নাই পানী টেঙেচি এইবিলাক কিহৰ অন্তৰ্গত এইবিলাক হৈছে সমাংগদেহী উদ্ভিদৰ অন্তৰ্গত পিছৰ প্ৰশ্ন চোৱা ঢেকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰতনো পাৰ্থক্য দেখা যায় চোৱা ঢেকীয়া জাতীয় উদ্ভিদত তোমালোকে ফুল দেখা পোৱা নে ঢেকীয়া জাতীয় উদ্ভিদত ছাত্ৰ-ছাত্ৰীসকল ঢেকীয়া জাতীয় উদ্ভিদত ফুল দেখা পোৱা নোপোৱা কাৰণ ঢেকীয়া জাতীয় উদ্ভিদত ফুল নুফুলে ঢেকীয়া জাতীয় উদ্ভিদত কি দেখা পোৱা নাযায় ফুল দেখা পোৱা নাযায় আনহাতে সপুষ্পক উদ্ভিদত কি হয় ফুল দেখা পোৱা যায় আমি জানোৱে যিবোৰ উদ্ভিদৰ ফুল ফুলে সেইবোৰ উদ্ভিদক কি বুলি কোৱা হয় সপুষ্পক উদ্ভিদ বুলি কোৱা হয় চোৱা সপুষ্পক উদ্ভিদত কি দেখা যায় ফুল দেখা যায়
তাৰ পিছত চোৱা ঢেকীয়াজাতীয় উদ্ভিদে বীজ ধাৰণ নকৰে ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ হয় আনহাতে সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত কি দেখা যায় বীজ ধাৰণ কৰা দেখা যায় ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে বীজ ধাৰণ নকৰে ঢেকীয়াজাতীয় উদ্ভিদে সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত কি দেখা যায় বীজ ধাৰণ কৰা দেখা যায় নিম্নস্তৰীয় উদ্ভিদ হয় আৰু সপুষ্পক উদ্ভিদবিলাক উচ্চস্তৰীয় উদ্ভিদ হয় সপুষ্পক উদ্ভিদবিলাক উচ্চস্তৰীয় উদ্ভিদ হয় পিছৰ প্ৰশ্ন চোৱা নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য লিখিব দিছে চোৱা আমি এতিয়া চাওঁ আহা নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ নগ্নবীজী উদ্ভিদৰ বীজ কেনেকুৱা হৈ থাকে নগ্ন অৱস্থাত থাকে তোমালোকে পাইন গছ দেখিছানে নাই দিয়দাৰ গছ দেখিছানে নাই চোৱা এইবিলাক হৈছে নগ্নবীজী উদ্ভিদ সেই গছবিলাকৰ তোমালোকে বীজসমূহ লক্ষ্য কৰিছানে আনহাতে গুপ্তবীজী উদ্ভিদৰ বীজবিলাক কি হৈ থাকে ফলেৰে আবৃত হৈ থাকে হয়নে নহয় বীজপত্ৰ থাকে এখন বীজপত্ৰ থকাও থাকে একবীজপত্ৰীও থাকে বা দ্বিবীজপত্ৰীও থাকে বীজপত্ৰ এখনৰ দ্বাৰা আৱৰি থাকে বা দুখনৰ দ্বাৰা আৱৰি থাকে হয়নে নহয় চোৱা নগ্নবীজী উদ্ভিদৰ বীজ নগ্ন অৱস্থাত থাকে গুপ্তবীজী উদ্ভিদৰ বীজ কি হয় ফলেৰে আবৃত হৈ থাকে নগ্নবীজী উদ্ভিদখিনি প্ৰায়খিনি কি হয় বৃক্ষজাতীয় হয় আনহাতে গুপ্তবীজী উদ্ভিদবিলাক তৃণ হ'ব পাৰে গুল্ম বা জোপোহা হ'ব পাৰে বৃক্ষ হ'ব পাৰে প্ৰায়খিনি বৃক্ষজাতীয় উদ্ভিদ তৃণ বৃক্ষ আৰু লতা জাতীয় বা গুল্ম বা জোপোহা জাতীয় হ'ব পাৰে এই জাতীয় উদ্ভিদৰ ফুলবোৰ নগ্নবীজী উদ্ভিদৰ ফুলবোৰ কি হয় একলিংগী হয় গুপ্তবীজী উদ্ভিদৰ ফুলবোৰ কি হয় উভয়লিংগী হয় আৰু নগ্নবীজী উদ্ভিদবিলাক কি হয় গুপ্তবীজী উদ্ভিদৰ তুলনাত বহু বৰ্ষজীৱী কেইবা বছৰো জীয়াই থাকে চিৰসেউজীয়া এভাৰগ্ৰীণ হয় আৰু কাষ্ঠল হয় হয়নে নহয় নগ্নবীজী উদ্ভিদবোৰ গুপ্তবীজী উদ্ভিদৰ তুলনাত কেইবা বছৰ জীয়াই থাকে বহু বৰ্ষজীৱী চিৰসেউজীয়া আৰু কাষ্ঠল হয় উদাহৰণ কি হয় সৰল গছ দিয়দাৰ গুপ্তবীজী উদ্ভিদৰ উদাহৰণ মিঠা আলু আৰু পেফিঅ পেডিলাম তোমালোকে ধুনীয়াকে পৰীক্ষাত এনেদৰে লিখিব লাগিব আৰু উদাহৰণবিলাকো মনত ৰাখিবা পিছৰ প্ৰশ্ন চোৱা ৰন্ধ্ৰী প্ৰাণীসমূহক একতলদেহী প্ৰাণীৰ পৰা কিদৰে পৃথক কৰিব পাৰি ৰন্ধ্ৰী প্ৰাণীসমূহ কি হয় পৰিফেৰা ৰাজ্যৰ অন্তৰ্গত আৰু ইহঁতৰ দেহত কি থাকে কিছুমান ৰন্ধ্ৰ থাকে আনহাতে একতলদেহী প্ৰাণীসমূহে আকৌ কি কৰে সংঘবদ্ধ হৈ বাস কৰে যিবিলাক প্ৰবাল পোৱা যায় শামুক পোৱা যায় এইবিলাক হৈছে একনলদেহী প্ৰাণী চাওঁ আহা আমি ৰন্ধ্ৰী প্ৰাণীবোৰৰ দেহত অসংখ্য ৰন্ধ্ৰ থাকে আৰু একনলদেহী প্ৰাণীসমূহৰ দেহ খণ্ডহীন চুঙাৰ দৰে কি নাথাকে দেহ গুহা নাথাকে খাদ্য গহ্বৰ থাকে ৰন্ধ্ৰী প্ৰাণী একনলদেহী প্ৰাণীৰ খাদ্য গহ্বৰ নাথাকে চোৱা বহুৰূপিতা বিৰাজমান নহয় বহুৰূপিতা কি হয় বিৰাজমান হয় কোষবোৰে কলা গঠন নকৰে আনহাতে একনলদেহী প্ৰাণী কোষবোৰে কি কৰে কলা গঠন কৰে উদাহৰণ সাইকন স্পঞ্জিলা আৰু একনলদেহী প্ৰাণীৰ উদাহৰণ হৈছে হাইড্ৰা জেলিমাছ আদি আৰু ইয়াৰ পিছৰ প্ৰশ্ন চোৱা বলয় প্ৰাণীসমূহক সন্ধিপদী প্ৰাণীৰ পৰা কিদৰেনো পৃথক কৰিব পাৰি বলয় প্ৰাণীসমূহ কেনেকুৱা আৰু সন্ধিপদী প্ৰাণীসমূহ কেনেকুৱা আমি চাওঁ আহা চোৱা বলয় প্ৰাণীবোৰৰ দেহটো কিছুমান কেনেকুৱা হয় আঙুঠিৰে গঠিত তোমালোকে জোক নিশ্চয় মন কৰিছা জোক কেঁচু জোক নেৰিছ এইবিলাকৰ দেহবিলাক কেনেকুৱা হয় কিছুমান খণ্ড 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 ৰিং ৰিং টাইপ থাকে শৰীৰটো মন কৰিছানে নাই তোমালোকে চোৱা সন্ধিপদী প্ৰাণীবোৰৰ দেহ শিৰ বক্ষ আৰু উদ এই তিনিটা অংশত বিভক্ত তোমালোকে মিছা মাছ দেখিছা পখিলা দেখিছা কেঁকুৰা দেখিছা এইবিলাক হৈছে সন্ধিপদী প্ৰাণীৰ অন্তৰ্গত চোৱা বলয় প্ৰাণীৰ দেহ দীঘলীয়া দ্বিপাৰ্শ্বভাৱে সমমিত আৰু কি হয় ত্ৰিস্তৰীয় হয় আনহাতে সন্ধিপদী প্ৰাণীবোৰৰ দেহ দ্বিপাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিকোষস্তৰিত চোৱা প্ৰকৃত দেহ গুহা থাকে বলয় প্ৰাণীবোৰৰ কি থাকে প্ৰকৃত দেহ গুহা থাকে কিন্তু সন্ধিপদী প্ৰাণীবিলাকৰ কি নাথাকে প্ৰকৃত দেহ গুহা নাথাকে সন্ধিপদী প্ৰাণীবিলাকৰ প্ৰকৃত দেহ গুহা নাথাকে মনত ৰাখিবা তোমালোকে প্ৰকৃত দেহ গুহা নাথাকে উদাহৰণ হৈছে বলয় প্ৰাণীৰ কেঁচু জোক নেৰিছ আনহাতে সন্ধিপদী প্ৰাণীৰ উদাহৰণ হ'ব মিছা মাছ পখিলা মাখি কেঁকুৰা বৃশ্চিক আদিবিলাক হৈছে কি সন্ধিপদী প্ৰাণী কেঁচু জোক নেৰিছ মিছা মাছ পখিলা মাখি কেঁকুৰা আদিবিলাক হৈছে সন্ধিপদী প্ৰাণীৰ উদাহৰণ পিছৰ প্ৰশ্ন চোৱা উভচৰ আৰু সৰীসৃপ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি উভচৰ আমি সকলোৱে জানো উভচৰ প্ৰাণীসমূহ
জল পৰিৱেশতো পোৱা যায় আৰু স্থল পৰিৱেশতো পোৱা যায় হয়নে নহয় আকৌ সৰীসৃপ প্ৰাণীসমূহৰ কি হয় সৰীসৃপ প্ৰাণীবিলাকৰ দেহত কি থাকে বাকলি থাকে হয়নে নহয় গতিকে আমি ইয়াৰ পাৰ্থক্যবিলাক চাওঁ আহা চোৱা উভচৰ প্ৰাণীবোৰে জীৱনৰ প্ৰথম চোৱা পানীত আৰু পিছৰ কাল চোৱা ক'ত বাস কৰে মাটিত বাস কৰে চোৱা সৰীসৃপ ইহঁত প্ৰকৃতপক্ষত কেনেকুৱা স্থলচৰ চতুষ্পদী প্ৰাণী চোৱা দেহৰ চৰ্ম সেমেকা মানে কিছুমান শ্লেষ্মা গ্ৰন্থি থাকে আৰু বাকলিহীন হয় আনহাতে সৰীসৃপ প্ৰাণীবিলাক কেনেকুৱা হয় বাকলি থাকে সৰীসৃপ প্ৰাণীবিলাকৰ দেহ বাকলিযুক্ত খহটা আৰু গ্ৰন্থিহীন হয় উভচৰ প্ৰাণীবোৰৰ শ্বাসক্ৰিয়া ফুলৰ দ্বাৰা হ'ব পাৰে হাঁওফাঁওৰ দ্বাৰা হ'ব পাৰে বা দেহ টকৰ দ্বাৰা সম্পাদিত হ'ব পাৰে আনহাতে সৰীসৃপ প্ৰাণীবোৰে সাধাৰণতে হাঁওফাঁওৰ দ্বাৰাই কি কৰে শ্বসন কাৰ্য সমাধা কৰে তাৰপিছত চোৱা চলন ক্ৰিয়াৰ বাবে দুজোৰ ঠেং থাকে উদাহৰণ হৈছে ভেকুলী সালামান্ডাৰ আদিবিলাক হৈছে উভচৰ প্ৰাণী আনহাতে সৰীসৃপ প্ৰাণীবোৰে কি কৰে বুকুত ভৰ দি পেলাই চলন কাৰ্য সম্পন্ন কৰে উদাহৰণ কি হ'ব পাৰে সাপ হ'ব পাৰে কাছ হ'ব পাৰে আদিবিলাক হৈছে সৰীসৃপ প্ৰাণীৰ উদাহৰণ পিছৰ প্ৰশ্ন চোৱা পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি কি এতিয়া পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহৰ দেহ কি হয় পাখিৰে আবৃত হয় আনহাতে স্তন্যপায়ী প্ৰাণীসমূহৰ দেহ কি হয় নোমেৰে আবৃত হয় আৰু ইহঁতৰ কি থাকে বহিঃ কংকাল থাকে আমি চাওঁ আহা পক্ষী শ্ৰেণীভুক্ত প্ৰাণীৰ গাটো কি হয় পাখিৰে আবৃত হয় স্তন্যপায়ী প্ৰাণীবোৰৰ দেহত কম বা বেছি পৰিমাণে কি থাকে নোমেৰে আবৃত হৈ থাকে প্ৰাণীবোৰৰ হনুত কি থাকে দাঁত নাথাকে আৰু তাৰ সলনি কি থাকে ঠোঁট থাকে পক্ষীৰ ক্ষেত্ৰত আনহাতে স্তন্যপায়ী প্ৰাণীবোৰৰ কি হয় হনুত কি থাকে দাঁত থাকে প্ৰাণীবোৰৰ হনুত কেইবা প্ৰকাৰৰ কি থাকে দাঁত থাকে কৃন্তক দাঁত থাকিব পাৰে হয়নে নহয় চোৱা মাইকী প্ৰাণীবোৰে কণী দি পোৱালি জগায় আনহাতে স্তন্যপায়ী প্ৰাণীবিলাকৰ কি হয় স্তন্যপায়ী প্ৰাণীবিলাকৰ ক্ষেত্ৰত সন্তানৰ জন্ম দিয়া দেখা যায় আৰু পোৱালিবোৰে কি খাই ডাঙৰ হয় আৰু পোৱালিবোৰে মাকৰ গাখীৰ খাই ডাঙৰ হয় কিন্তু কি হয় জানানে এনেকুৱা দুবিধ স্তন্যপায়ী প্ৰাণী আছে যি স্তন্যপায়ী প্ৰাণীয়ে কি কৰে জানা পোৱালি জন্ম নিদিয়ে কণী পাৰে তেনেকুৱা প্ৰাণী দুটাৰ নাম হৈছে প্লেটিপাছ আৰু একিডনা চোৱা ইহঁতৰ পক্ষীৰ বহিঃ কৰ্ণ নাথাকে উদাহৰণ হৈছে কাউৰী উটপক্ষী আদি আনহাতে স্তন্যপায়ী প্ৰাণীৰ কি থাকে বহিঃ কৰ্ণ থাকে আমাৰ কাণ আছে নে নাই হয়নে নহয় চোৱা কি থাকে বহিঃ কৰ্ণ থাকে উদাহৰণ মানুহ বাদুলি তিমি মাছ আদিবিলাক কি জানানে আদিবিলাক হৈছে স্তন্যপায়ী প্ৰাণী এতিয়া আমি অনুশীলনীৰ প্ৰশ্নসমূহ চাওঁ আহা প্ৰথম প্ৰশ্ন জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি জীৱসমূহ যে বৰ্গীকৰণ কৰা হৈছে তাৰ ফলত আমাৰ কি কি সুবিধা হৈছে চোৱা বৰ্গীকৰণৰ সুবিধাসমূহ তলত আলোচনা কৰা হৈছে প্ৰথম সুবিধা জীৱ জগতৰ বিচিত্ৰতা যি জৈৱ বিচিত্ৰতা নিৰ্ণয় কৰিবলৈ বৰ্গীকৰণে আমাক সহায় কৰে জীৱৰ বৰ্গীকৰণৰ কাৰণে জীৱসমূহৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্য আমি কি কৰিব পাৰো জানিব পাৰো জীৱৰ বিভিন্ন জীৱসমূহৰ মাজত যি পাৰ্থক্য বা সাদৃশ্য পৰিলক্ষিত হয় সেয়া আমি জীৱৰ বৰ্গীকৰণৰ পৰা আমি জানিব পাৰো চোৱা জীৱ এটাৰ বিতংকৈ অধ্যয়ন কৰিবলৈ হলে বৰ্গীকৰণৰ দৰকাৰ হয় জীৱৰ বৰ্গীকৰণে আমাক জীৱৰ ক্ৰম বিকাশৰ বিষয়ে জ্ঞান দিয়ে দেখিছানে জীৱৰ যি বিৱৰ্তনৰ পৰ্যায় ক্ৰম বিকাশ আদিসমূহ আমি কিহৰ অধ্যয়নৰ পৰা জানিব পাৰো জীৱৰ যি বৰ্গীকৰণ কৰা হৈছে তাৰ পৰা আমি জানিব পাৰো জীৱবোৰৰ পৰস্পৰৰ মাজত থকা সম্পৰ্কবোৰ জানিবলৈ বৰ্গীকৰণৰ দৰকাৰ হয় জীৱসমূহৰ পৰস্পৰৰ মাজত যি সম্পৰ্ক আছে সেই সম্পৰ্ক জানিবলৈও বৰ্গীকৰণৰ দৰকাৰ হয় জীৱৰ বৰ্গীকৰণৰ সহায়ত আমি কোনো এটা জীৱ এককোষী নে বহুকোষী স্বকোষী নে পৰকোষী এই সকলোবোৰ আমি জানিব পাৰো বা আমি জ্ঞাত হ'ব পাৰো পিছৰ প্ৰশ্ন চোৱা জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি কেনেদৰে শ্ৰেণী বিভাজনৰ বৰ্গীকৰণ কৰিবা চোৱা জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি শ্ৰেণী বিভাজন কৰিবলৈ হলে আমি প্ৰথমে চাব লাগিব জীৱটো সংকোষ কেন্দ্ৰীয় নে প্ৰকোষ কেন্দ্ৰীয় তাৰ মানে জীৱটোৰ প্ৰকৃত কোষ কেন্দ্ৰ আছে নে নাই তাৰ ওপৰত ভিত্তি কৰি মানে ইয়াত কোষৰ গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি কোষটোত কোষ কেন্দ্ৰ আছে নে নাই চাব
লাগিব পিছত জীৱকেইটা পৰপক্ষী নে স্বপক্ষী নে পৰপক্ষী নে স্বপক্ষী এইটো বৈশিষ্ট্য আমি চাব লাগিব অৰ্থাৎ জীৱটোৱে সালোক সংশ্লেষণ কৰিব পাৰে নে নোৱাৰে অৰ্থাৎ জীৱটোৱে সালোক সংশ্লেষণ কৰিব পাৰে নে নোৱাৰে আমি চাব লাগিব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা জীৱজগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা জীৱসমূহ যি পঞ্চৰাজ্যত বিভক্ত কৰিছে কেৰলাছ লিনিয়াছ নামৰ বিজ্ঞানীজনে সেই পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহনো কি কি চোৱা জীৱজগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ হ'ল পঞ্চৰাজ্য বিভাজনৰ মৌলিক বৈশিষ্ট্য হ'ল যে জীৱসমূহ প্ৰকোষ কেন্দ্ৰীয় নে সংকোষ কেন্দ্ৰীয় প্ৰথম বৈশিষ্ট্য হৈছে জীৱসমূহ প্ৰকোষ কেন্দ্ৰীয় নে সংকোষ কেন্দ্ৰীয় জীৱৰ দেহত আৱৰণী বিশিষ্ট কোষংগাণু আছে নে জীৱসমূহৰ মাজত যদি আৱৰণী বিশিষ্ট কোষংগাণু আছে তেনেহলে জীৱসমূহ সংকোষ কেন্দ্ৰীয় আৰু যদি আৱৰণী বিশিষ্ট কোষংগাণু নাই তেনেহলে জীৱসমূহ কি হ'ব প্ৰকোষ কেন্দ্ৰীয় হ'ব কোষবোৰ গাইগুটীয়াকৈ থাকে নে সমষ্টি হিচাপে থাকে বহুকোষী জীৱৰ দেহত কোষবোৰে শ্ৰম বিভাজন নীতিটো মানি চলে ইয়াত সকলোবোৰ কোষ দেখাত ইটো সিটোৰ লগত কি নহয় একে নহয় তাৰপিছত চোৱা গতিকে জীৱবোৰ এককোষী নে বহুকোষী তাৰ ওপৰত ভিত্তি কৰি কি কৰা হয় শ্ৰেণী বিভাজন কৰা হয় জীৱবোৰ স্বপক্ষী নে পৰপক্ষী চোৱা হয় অৰ্থাৎ জীৱই সালোক সংশ্লেষণ কৰিব পৰা বা নোৱাৰাৰ ওপৰত ভিত্তি কৰি কি কৰা হয় শ্ৰেণী বিভাজন কৰা হয় গতিকে জীৱসমূহ স্বপক্ষী নে পৰপক্ষী অৰ্থাৎ সালোক সংশ্লেষণ কৰিব পাৰে নে নোৱাৰে তাৰ ওপৰত ভিত্তি শ্ৰেণী বিভাজন কৰা হয় প্ৰথম শ্ৰেণী বিভাজন কৰা হয় প্ৰকৃত কোষ কেন্দ্ৰ আছে নে নাই তাৰপিছত চোৱা প্ৰাণীবিলাকৰ ক্ষেত্ৰত সিহঁতৰ দেহৰ অংগৰ গঠনৰ ওপৰত ভিত্তি কৰিও কি কৰা হয় শ্ৰেণী বিভাজন কৰা হয় পিছৰ প্ৰশ্ন চোৱা উদ্ভিদ ৰাজ্যৰ মুখ্য উপবিভাগসমূহ কি এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে উদ্ভিদ ৰাজ্যৰ মুখ্য উপবিভাগসমূহ তলত দেখুওৱা হ'ল উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত প্ৰথম পৰ্যায়ত উদ্ভিদৰ দেহটো কিছুমান উপাংশত খণ্ড বিখণ্ড বা স্পষ্টকৈ পৃথকীকৰণ কৰিব পাৰি নে নোৱাৰি তাক বিবেচনা কৰা হৈছে দেখিছানে প্ৰথম পৰ্যায়ত উদ্ভিদৰ দেহটো কিছুমান খণ্ড বা খণ্ডত বিভক্ত কৰিব পাৰি নে নোৱাৰি তাৰ ওপৰত বিবেচনা কৰা হৈছে তাৰ পিছত চোৱা দ্বিতীয় পৰ্যায়ত সিহঁতৰ দেহত পানী আৰু অন্যান্য দ্ৰব্যৰ পৰিবহনৰ বাবে বিশেষ কলা থাকে নে নাথাকে তাক চোৱা হৈছে বা তাক বিবেচনা কৰা হৈছে দেখিছানে পানী পৰিবহন খাদ্য পৰিবহনৰ কাৰণে বিশেষ কলা আছে নে নাই তাৰ পিছত চোৱা পিছৰ পৰ্যায়ত বীজ ধাৰণ কৰা বা নকৰাক লৈ বিবেচনা কৰা হয় তদুপৰি বীজ ফলেৰে আবৃত হয় নে নহয় সেই কথাও বিবেচনা কৰা হয় গতিকে এনেদৰে কি কৰা হৈছে পাৰ্থক্যসমূহ বিচাৰি উলিওৱা হৈছে পিছৰ প্ৰশ্ন চোৱা উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজন কৰা ভিত্তিসমূহ আৰু প্ৰাণী জগতৰ শ্ৰেণী বিভাজনৰ ভিত্তিসমূহৰ মাজত পাৰ্থক্য কি চোৱা উদ্ভিদ ৰাজ্যৰ শ্ৰেণী বিভাজনৰ সময়ত ইয়াৰ বিভিন্ন ধৰণৰ বাহ্যিক চৰিত্ৰৰ লক্ষ্য ৰাখি কৰা হয় যেনে উদ্ভিদৰ দেহ পৃথক অংশত ভাগ কৰিব পাৰি নে নোৱাৰি সংবহন কলা আছে নে নাই কাৰণ সংবহন কলা যি জাইলেম আৰু ফ্লোয়েম আছে কি কৰে জাইলেম কলাই পানী পৰিবহন কৰে ফ্লোয়েম কলাই কি কৰে খাদ্য পৰিবহন কৰে গতিকে এই সংবহন কলাৰ উপস্থিতি আছে নে নাই বা বীজ ধাৰণ কৰে নে নকৰে বীজ ধাৰণ নকৰিলে কি হ'ব বীজ ধাৰণ নকৰিলে নগ্নবীজী উদ্ভিদ আৰু বীজ ধাৰণ কৰিলে কি হ'ব সপুষ্পক উদ্ভিদ হ'ব হয় নে নহয় চোৱা আৱৰণ থাকে নে নাথাকে ইত্যাদি কথাত কি কৰা হয় লক্ষ্য ৰখা হয় তাৰপিছত চোৱা আনহাতে প্ৰাণী শ্ৰেণী বিভাজনৰ সময়ত প্ৰাণীসমূহৰ বিস্তৃতি আৰু দেহৰ গঠনৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হয় যেনে কোষ স্তৰৰ সংগঠন বা কলা স্তৰৰ সংগঠন দেহ গুহা থাকে নে নাথাকে মেৰুদণ্ড আছে নে নাই মেৰুদণ্ড থাকে নে নাথাকে ইত্যাদি কথাত কি কৰা হয় লক্ষ্য ৰখা হয় পিছৰ প্ৰশ্ন চোৱা মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা মেৰুদণ্ডী প্ৰাণীসমূহ কেইটা ভাগত ভাগ কৰা হৈছে পাঁচটা ভাগত ভাগ কৰা হৈছে চোৱা মেৰুদণ্ডী প্ৰাণীসমূহক প্ৰধানকৈ পাঁচটা ভাগত ভাগ কৰা হৈছে ইয়াৰে প্ৰথম ভাগটো হৈছে মৎস্য আমি মৎস্যৰ বিষয়ে চাওঁ আহা মৎস্য উপবিভাজনৰ সকলোবোৰ প্ৰাণীয়ে
জলচৰ প্ৰাণী ইহঁতৰ দেহ মাকো সদৃশ আৰু কি হৈ থাকে বাকলিৰে আবৃত হৈ থাকে মৎস্য প্ৰাণীসমূহ জলচৰ জীৱ হয় আৰু ইহঁতৰ দেহ কি হয় বাকলিৰে আবৃত হৈ থাকে ইহঁতে কি কৰে ফুল বা জলক্লুমৰ সহায়ত কি কৰে উশাহ নিশাহ লয় চোৱা দেহত থকা ফুলৰ সহায়ত সিহঁতে শ্বাস প্ৰশ্বাস লয় মৎস্যবোৰ শীতল ৰক্তি আৰু হৃদযন্ত্ৰৰ কোঠালি দুটা উদাহৰণ হৈছে শাৰ্ক ৰৌ কাৱৈ ইত্যাদি মৎস্যবোৰ হৈছে শীতল ৰক্তি প্ৰাণী মৎস্যসমূহ শীতল ৰক্তি প্ৰাণী চোৱা আনহাতে উভচৰ মৎস্যৰ পিছত আহিছে উভচৰ প্ৰাণীবোৰৰ দেহ মৎস্যৰ দৰে যদিও ইহঁত কি হয় ইহঁত পানীটো থাকে মাটিটো থাকে হয় নে নহয় চোৱা কিন্তু বাকলি নাথাকে তাৰ সলনি কি থাকে শ্লেষ্মা গ্ৰন্থি থাকে ইহঁতৰ হৃদযন্ত্ৰৰ কোঠালি তিনিটা আৰু জলক্লুম বা হাঁওফাঁওৰ সহায়ত কি কৰে উশাহ নিশাহ লয় জল আৰু স্থল দুয়োটা পৰিৱেশতে ইহঁতক পোৱা যায় উভচৰবোৰে কি কৰে কণী পাৰে উদাহৰণ হৈছে ভেকুলী সালামান্ডাৰ ইত্যাদি প্ৰাণীসমূহ কি প্ৰাণী উভচৰ প্ৰাণী ইয়াৰ পিছৰ ভাগটো চোৱা সৰীসৃপ প্ৰাণীবিলাকৰ কি হয় দেহত কি থাকে সৰীসৃপ প্ৰাণীবিলাকৰ দেহত বাকলি থাকে আৰু শীতল ৰক্তি প্ৰাণী হয় হাঁওফাঁওৰ সহায়ত উশাহ নিশাহ লয় কিন্তু ঘৰিয়ালৰ বাহিৰে বাকী সকলোবোৰ সৰীসৃপৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা হয় তিনিটা হয় কিন্তু ঘৰিয়ালটো কি হয় জানানে ঘৰিয়ালৰ হৃদপিণ্ডৰ কোঠালি হৈছে চাৰিটা যদিও সৰীসৃপ প্ৰাণী কেইটা হয় হৃদযন্ত্ৰৰ যি কোঠালি হৈছে চাৰিটা ইহঁতে কণী পাৰে কিন্তু কণীবোৰৰ এখন কি থাকে দাঁত চুকুৰা থাকে কণীবোৰ এখন কি থাকে দাঁত চুকুৰা থাকে বাবে পানীত কণী পৰাৰ প্ৰয়োজন নহয় উদাহৰণ সাপ কাছ ঘৰিয়াল ইত্যাদি হৈছে সৰীসৃপ প্ৰাণী ইয়াৰ পিছত চোৱা পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ কি হয় উষ্ণ ৰক্তি হয় যেনেকে সৰীসৃপ প্ৰাণীবিলাক কি হয় মৎস্য সৰীসৃপবিলাক শীতল ৰক্তি প্ৰাণী হয় সেই গতিকে পক্ষীবিলাক আকৌ কেনেকুৱা প্ৰাণী হয় উষ্ণ ৰক্তি প্ৰাণী হয় ইহঁতৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালিত বিভক্ত ইহঁতে কণী পাৰে পক্ষীবোৰৰ কি থাকে বহিঃ আৱৰণ পাখিৰে আবৃত হৈ থাকে আৰু আগ ঠেং দুখন কিহলৈ ৰূপান্তৰিত হয় দেওকালৈ ৰূপান্তৰিত হয় গতিকে পক্ষীসমূহে কি কৰিব পাৰে উৰিব পাৰে কিছুমান পক্ষীয়ে এই দেওকাৰ সহায়ত উৰিব পাৰে উদাহৰণ কাউৰী শালিকা উট পক্ষী আদি ইয়াৰ পিছত চোৱা স্তন্যপায়ী প্ৰাণীসমূহ হৈছে উষ্ণ ৰক্তি প্ৰাণী হয় নে নহয় ইহঁতৰ বহিঃ কংকাল থাকে আৰু ইহঁতৰ দেহ কি হৈ থাকে নোমেৰে আবৃত হৈ থাকে চোৱা প্ৰাণীসমূহ উষ্ণ ৰক্তি ইহঁতৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালিযুক্ত এই শ্ৰেণীৰ স্ত্ৰী প্ৰাণীসমূহৰ দেহত কি থাকে স্তন গ্ৰন্থি থাকে পোৱালীসমূহক পুষ্টি যোগান ধৰিবৰ কাৰণে গ্ৰন্থিসমূহে কি উৎপাদন কৰে গ্ৰন্থিসমূহে গাখীৰ উৎপাদন কৰে চোৱা প্ৰাণীসমূহৰ ছালত চুলি অথবা নোম ঘৰ্মগ্ৰন্থি আৰু কি থাকে তৈল গ্ৰন্থি থাকে কেইবিধমান স্তন্যপায়ী প্ৰাণীৰ বাদে সকলোবোৰ স্তন্যপায়ী প্ৰাণীয়ে কি জন্ম দিয়ে পোৱালী জন্ম দিয়ে কিছুমান প্ৰাণী যেনে প্লেটিপাছ আৰু একিডনা ইহঁতে কি কৰে জানানে ইহঁতে পোৱালী জন্ম নিদিয়ে কণী পাৰে চোৱা প্লেটিপাছ আৰু একিডনা ইহঁতে কি কৰে ইহঁতে হৈছে কণী পাৰে কাংগাৰু জাতীয় প্ৰাণীসমূহে আকৌ অপৰিপক্ক পোৱালী জন্ম দিয়ে তোমালোকে দেখিছানে নাই কাংগাৰুৱে কি কৰে কাংগাৰুৰ দেহৰ লগতে এটা কাংগাৰু পোৱালী থাকে নহয় ইয়াৰ কাৰণটো হৈছে কাংগাৰু জাতীয় প্ৰাণীসমূহে কেনেকুৱা পোৱালী জন্ম দিয়ে অপৰিপক্ক পোৱালী জন্ম দিয়ে আৰু স্তন্যপায়ী প্ৰাণীৰ উদাহৰণ হৈছে তিমি মাছ মানুহ মেকুৰী বান্দৰ বাদুলি আদি হৈছে স্তন্যপায়ী প্ৰাণীৰ উদাহৰণ গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই পাঠত অন্তৰ্ভুক্ত হৈ থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্নসমূহ আয়ত্ত কৰিবলৈ সক্ষম হৈছা ঘৰত ভালদৰে পঢ়া শুনা কৰিবা আজিলৈ আহিছো ধন্যবাদ